নমস্কাৰ সকলোকে দীপাশা বৰ্মন হাইবা হেল্ল' দীপাশা মীনাক্ষী ফুকন বৰাক হাইবা হেল্ল' বিউটি দৰানাথ হেল্ল' গুড মৰ্ণিং সকলোৱে প্লিজ নিজৰ টাইম লাইন আৰু গ্ৰুপ শ্বেয়াৰ কৰি দিব সকলোৱে শ্বেয়াৰ কৰি দিব ময়ো দুটামান শ্বেয়াৰ কৰি লওঁ Good morning, Ba. Good morning. শ্বেয়াৰ কৰি দিছোঁ বা গ্ৰুপ আৰু টাইম লাইনত বহুত ধন্যবাদ দেই বিউটি বৰা নাথ বহুত ধন্যবাদ তোমাক যোৱা লাইভ দুটা বহুত বেছি আপোনালোকে শ্বেয়াৰ কৰিছে বহুত বেছি মৰম দিছে আপোনালোকে প্লিজ আজিও তেনেকৈ আপোনালোকে আগবঢ়াই নিব গগন পাটগিৰি হাই হেল্ল' ডিয়াৰ সকলোৱে শ্বেয়াৰ কৰি দিব প্লিজ গ্ৰুপ শ্বেয়াৰ আৰু টাইম লাইনত শ্বেয়াৰ কৰিব আজি মই স্পেচিয়েলি টচ কটন আনিছোঁ একদম নতুন আকৌ মাষ্টাৰ্ছ কটন যোৱা লাইভত যিকেইটা যোৰা দেখালোঁ গোটেইকেইটা গোটেইকেইটা নহয় এটা পিচ আছে আপোনাৰ যিটো ব্লেকত দেখাইছিলোঁ পিংক কালাৰৰ ফুল আছিল হোৱাইট আৰু পিংক সেইটো যোৰা চেল হোৱা নাই বাকী গোটেইখিনি চেল হৈ গ'ল আৰু নতুনকৈ আহিছে হোৱাইট স্পেচিয়েলি হোৱাইট দুটা পিচ আহিছে মাষ্টাৰ্ছ যিটো আপোনাৰ পিয়'ৰ মাষ্টাৰ্ছ কটন হয় এটা ফিক্স পাৰি নোহোৱাকৈ আছে আৰু এটা ফিক্স পাৰি আছে খাদী কটন এটা যদি খাদী আছে এটা কটন আছে গতিকে সেইটোৰ অলপ দামটো বেলেগ হয় বাৰু ফিক্স পাৰিৰ হ'ব মই দেখাই দিম এইখিনি বহুত ধুনীয়া কাপোৰখিনি চাব আপোনালোকে আজি কম্পিটিশ্যন ৰাখিছানে বা হয় ৰাখিছোঁ যোৱা যিটো পৰহিনে তাৰ নেক্সট দিনা লাইভ আহিছিলোঁ সেইটো লাইভৰ ৰিজাল্ট মই লৈছোঁ শেষত দি আছোঁ মই ৰিজাল্টটো কোনে উইনাৰ হৈছে আৰু আজি যিখিনিয়ে শ্বেয়াৰ কৰিব তেওঁলোকে প্লিজ আপোনালোকে শ্বেয়াৰ কৰি উঠি যিটো আমাৰ নম্বৰ আছে 8472061718 এইটো নম্বৰত আপোনালোকে স্ক্ৰীনশ্বটখিনি দিবলৈ নাপাহৰিব মানে শ্বেয়াৰ সকলোৱে কৰে কিন্তু স্ক্ৰীনশ্বটখিনি দিয়া নাই মই কেইজনেই পালোঁ স্ক্ৰীনশ্বট 4-5জনী মাত্ৰ পাইছোঁ যোৱা লাইভত কিন্তু শ্বেয়াৰটো বহুতে কৰিছে আকৌ মিনিমাম আপোনাৰ 15K মোটামুটি চাইছে তো ইমানে শ্বেয়াৰ কৰিছে কিন্তু মোক স্ক্ৰীনশ্বটখিনি দিয়া নাই 4জনী নে 5জনী দিছে গতিকে আপোনালোকে হৈছে নেকি আপোনালোকে হৈছে নেকি ঠিকে আছেনে জনাবচোন প্লিজ মানে ইয়াতে বাৰু ঠিকে আছে পিকচাৰ আৰু চাউণ্ড ঠিকে আছেনে এবাৰ জনাই দিবচোন পূজাশ্ৰী দাস হাই হেল্ল' ইয়াতেতো ঠিকে মোৰ তাত ঠিকে আছে বাৰু
আপোনালোকে দেখি আছেনে ভালদৰে জনাবচোন সাউন্ড আৰু পিকচাৰ ঠিকে আছেনে তো ইমানে শ্বেয়াৰ কৰিছে কিন্তু স্ক্ৰীনশ্বটবিলাক দিয়া নাই আৰু স্ক্ৰীনশ্বটটো মই এনেকৈ কৈছিলোঁ লাইভ চলি থাকোঁতে স্ক্ৰীনশ্বটখিনি দিলে মোৰ কাৰণে ভাল হয় পিছত স্ক্ৰীনশ্বট দিলে আমাৰো অলপমান প্ৰব্লেম হয় গতিকে আপোনালোকে প্লিজ লাইভটো চলি থাকোঁতে শ্বেয়াৰ কৰি যাব আৰু স্ক্ৰীনশ্বটখিনি একেলগে দি থৈ দিব 8472061718 এইটো নম্বৰত ঠিক আছে মই কাপোৰখিনি দেখাই যাম আপোনালোকে চাই যাব আৰু শ্বেয়াৰ কৰি যাব লগতে যদি মই দেখুওৱা কাপোৰৰ ভিতৰত পচন্দৰ ভিতৰত পৰে তেনেহ'লে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব মোৰ হোৱাটছআপ নম্বৰটো দিয়া আছে 9954949436 এইটো নম্বৰত আপোনালোকে স্ক্ৰীনশ্বটখিনি এইটো কাপোৰৰ স্ক্ৰীনশ্বট ৰাখিব দিব পাৰিব আৰু যিবিলাকে শ্বেয়াৰ কম্পিটিশ্যনত ভাগ ল'ব তেওঁলোকে শ্বেয়াৰ কৰি 8472061718 এইটো নম্বৰত মোক পঠাই দিব আৰু লাইভ চলি থাকোঁতে পঠাই দিব যাতে মোৰো লিখাত অসুবিধা নহয় যিহেতুকে ফোনটোতে ব্যস্ত থাকিব লাগে আমি বেলেগ বেলেগ কামত তো সেইটো কাৰণে স্ক্ৰীনশ্বটখিনি পিছত যদি দি থাকে অলপমান দিগদাৰ হয় লিখি ৰখাৰ কাৰণে আৰু ইমান স্ক্ৰীনশ্বট মোবাইলত আমি গেলাৰীত ৰাখি থ'বও নোৱাৰোঁ লগে লগে ডিলিট কৰিব লগা হয় সেইটো কাৰণে যদি পাৰে আপোনালোকে প্লিজ লাইভটো চলি থাকোঁতে স্ক্ৰীনশ্বটবিলাক দিব অসম দিগন্ত গুড মৰ্ণিং শ্বেয়াৰ কৰি দিছোঁ বা গ্ৰুপ আৰু টাইম লাইনত বহুত ধন্যবাদ দেই বহুত ধন্যবাদ প্লিজ আপোনালোকে যিখিনিয়ে শ্বেয়াৰ কৰিছে তেওঁলোকে প্লিজ পাৰিলে লাইভটো চলি থাকোঁতে স্ক্ৰীনশ্বটখিনি 8472061718 এইটো নম্বৰত প্লিজ সকলোৱে স্ক্ৰীনশ্বটখিনি দিব দেই পপী খাটনীয়া চব ঠিকে আছে বৌ অ'কে থেংক ইউ বা নাম্বাৰটো ক'বাচোন আকৌ এবাৰ 8472061718 এইটো নম্বৰত আপোনালোকে স্ক্ৰীনশ্বটখিনি মোক দিলে হ'ব যিখিনিয়ে শ্বেয়াৰ কৰে আজিয়ে দিব কালিলৈকে নাথাকিব বা লাইভ চলি থাকোঁতেই দি দিব পাৰিব তেতিয়া মোৰ লিখোঁতে সুবিধা হয় দেই মই কথাখিনি এইকাৰণে কৈছোঁ মানে যোৱা যিটো লাইভত ইমান শ্বেয়াৰ কৰিছে ইমান ধুনীয়াকৈ সকলোৱে আঁকোৱালি লৈছে ভিডিঅ'টো কিন্তু শ্বেয়াৰ স্ক্ৰীনশ্বট মাত্ৰ 4জনী নে 5জনীয়ে দিছে মই নাম্বাৰবিলাক লিখি ৰাখিছোঁ তো সেইকাৰণে অলপমান প্ৰব্লেম হয় আপোনালোকে শ্বেয়াৰটো কৰিছে সঁচাকৈ আৰু সকলোৱে পোৱাটোৱে মই বিচাৰোঁ কম্পিটিশ্যনটো মিনিমাম 10জনীমানৰ ভিতৰত কম্পিটিশ্যনটো হ'লে ভাল হয় এতিয়া 4-5জনীৰ ভিতৰত যিজনীয়ে হাইয়েষ্ট শ্বেয়াৰ কৰিছে আৰু যিটো পইণ্ট হয় পইণ্টটো যিয়ে হাইয়েষ্ট কৰিছে তেওঁৰ নামটোৱে মই ৰাখিব লাগিব ন সেইটোৱে কথা আপোনালোকে প্লিজ পাৰিলে শ্বেয়াৰ কৰি মোক একেলগে স্ক্ৰীনশ্বটখিনি দি থ'ব ঠিক আছে মই কাপোৰখিনি দেখাই যাম প্ৰথমতে মই মাছৰাজ কটনৰ যোৰাখিনিয়ে দেখাম প্ৰথমতে হোৱাইট যোৰা এটা দি দেখাম আৰু মোৰ দোকানৰ লোকেশ্যনটো কৈ দিছোঁ মোৰ দোকানৰ লোকেশ্যন হৈছে পাঠশালা শান্তিপুৰ পথ আপোনালোকে যদি পাঠশালা হাইৱেৰ পৰা আহে হাইৱেৰ পৰা আহিলে এম্বিশ্যন নাপাওঁতে শান্তিপুৰ পথ যিটো ৰাস্তা সোমাই গৈছে বজাৰৰ ফালে সেইটো ৰাস্তাৰে সোমাই আপোনালোকে পাই যাব আৰু যদি বজাৰৰ ভিতৰৰ পৰা আহে তেনেহ'লে এম্বিশ্যন পাৰ হৈ আহিব লাগিব এম্বিশ্যনৰ লাইনতে হ'ব দোকানখন এম্বিশ্যন পাৰ হৈ আহি ৰাস্তাটোত সোমালে শান্তিপুৰ পথ সোমালে পাই যাব গতিকে আপোনালোকে আহিলে আৰু যদি কিবা অসুবিধা হয় তেনেহ'লে মোক প্লিজ মোৰ দিয়া নম্বৰ স্ক্ৰীনত দিয়া নম্বৰটোত এবাৰ কল কৰিব ৰবিবাৰ বন্ধ থাকে যদি বিশেষ আৰ্জেণ্ট থাকে কোনোবাক কণ্টেক্ট কৰিব আগতীয়াকৈ তেতিয়া আমি দোকান খোলোঁ ৰবিবাৰেও অৱশ্যে অহা ৰবিবাৰে চাগে দোকান খোলা থাকিব পূজাৰ সময়লৈকে দোকান হয়তো ৰবিবাৰেও খোলা থাকিব মই নেক্সট লাইভত কৈ দিম বাৰু মই দিছোঁ বা অ'কে থেংক ইউ দি থ'বা দেই অল অ'কে আছে অ'কে থেংক ইউ হয় বাইদেউ চাই আছোঁ সংগীতা কলিতা থেংক ইউ সংগীতা ঠিক আছে মই প্ৰথমতে মাছৰাজ কটন পিয়'ৰ মাছৰাজ কটনৰ এটা হোৱাইট যোৰা লৈ আহিছোঁ পিয়'ৰ মাছৰাজ কটন যিহেতুকে পূজা আহিছে পূজাত সেৱা কৰিবলৈ গ'লে হোৱাইট পিন্ধিব লাগিব কথা নাই কিন্তু পিন্ধি গ'লে ভাল লাগে সেইটোৱে এইটো এটা হোৱাইটত দেখিছেনে হোৱাইটত য়েল্ল' সূতাৰ কাম ধুনীয়াকৈ কামখিনি কৰা আছে পিয়'ৰ মাছৰাজ হ'ব কাপোৰটো আপোনালোকে হাতেৰে চুই চালে গম পাব বহুত ধুনীয়া হয় পিয়'ৰ মাছৰাজ হাতে পোৱা শ্বেয়াৰ গিফ্ট পালোঁ বা ধুনীয়া লাগিছে থেংক ইউ পুৰবী ৰূপাঞ্জলি তালুকদাৰ ধুনীয়া আজি ফাৰ্ষ্ট টাইম চালোঁ বহুত ধন্যবাদ পাৰিলে আপুনি মোৰ পেজটো ফ'ল' কৰি থ'ব যাতে আমি অহা ভিডিঅ'বিলাক আপোনালোকে সোনকালে পাই যায় চব প্ৰীতি অ'কে থেংক ইউ এইটো চাব হোৱাইট যোৰা হ'ব হোৱাইটত য়েল্ল' সূতাৰ কাম আছে আঁচলটো এনেকৈ থাকিব গোটেই গাত আপোনাৰ এনেকৈ শিলিখা ডিজাইনটো ডাঙৰ শিলিখা ডিজাইনটো ধুনীয়াকৈ গোটেই গাত আছে দেখিছেনে এইটো বা নাম্বাৰটো আকৌ এবাৰ ক'বচোন 8472061718 8472061718 এইটো নম্বৰত আপোনালোকে স্ক্ৰীনশ্বটখিনি দিব পাৰিলে প্লিজ লাইভ চলি থাকোঁতে স্ক্ৰীনশ্বটখিনি দি থ'ব পিছত দিলে মোৰো অলপ প্ৰব্লেম হয় অৱশ্যে মই ক'লোৱে আগতীয়াকৈ গতিকে সেইখিনি দিলে মোৰ অলপ সুবিধা হয়
ঠিক আছে। আৰু যদি নাম দি যায় আপোনালোকে তলত আপোনালোকৰ নামটো লিখি দিব, যাতে মই নাম্বাৰটো মেনশ্যন কৰিব নালাগে লাইভত। নাম্বাৰটো মেনশ্যন কৰিলে প্ৰব্লেম হয় বহুতৰে বাৰু, তো সেইটো কাৰণে পাৰিলে শ্বেয়াৰ স্ক্ৰীনশ্বটৰ তলত আপোনালোকৰ নামটো দি থ'ব, ঠিক আছে। এইখন আহিব চাদৰ। চাদৰৰ আঁচলটো দেখিছেনে কিমান ধুনীয়াকৈ আছে। এইটো হোৱাইট যোৰা হ'ব, মাছৰাজ কটন, পিয়'ৰ মাছৰাজ কটন। এইখন আহিব চাদৰ। সকলোৱে শ্বেয়াৰ কৰি দিব। যোৱা লাইভ দুটাত যেনেকৈ মৰম দিছে আপোনালোকে তেনেকৈ মৰম দি যাব, আৰু ময়ো ধুনীয়া ধুনীয়া কাপোৰবিলাক দেখাবলৈ চেষ্টা কৰি যাম। এইখন আহিব মেখেলা। এইখন আহিব মেখেলা, য়েল্ল' সূতাৰ কাম আছে, সূতাৰ কাম হ'ব, বৰ ধুনীয়াকৈ দিয়া আছে। এইকেইটা আহিব আপোনালোকৰ চাইড পটি। হোৱাইটত য়েল্ল' কিমান মৰম লগা হ'ব, যোৰাটো ধুনীয়া লাগিছে। থেংক ইউ, নাইচ কালেকশ্যন, থেংক ইউ। শ্বেয়াৰ কৰি দিছোঁ বা অ'কে, টাইম লাইন আৰু গ্ৰুপ শ্বেয়াৰ কৰিছোঁ, বহুত ধন্যবাদ দেই। নাইচ কালেকশ্যন, ধুনীয়া লাগিছে কাপোৰ, থেংক ইউ। এইকেইটা আহিব আপোনাৰ হোৱাইটত য়েল্ল' ধুনীয়াকৈ চাইড পটি, এনেকুৱা পটি এটা ব্লাউজ পিছত পাব। যদি ভাল লাগিছে, পিয়'ৰ মাছৰাজ কটনৰ যোৰা 1800 টকা। 1800 টকা ধুনীয়া পিয়'ৰ মাছৰাজৰ এটা হাতে বোৱা যোৰা আপোনালোকে পাই আছে। যিটো গৰম পৰিছে বৰ্তমান, এনেকুৱা কাপোৰে পিন্ধাটো আৰু উপায় নাই, আৰু এয়ে পিন্ধিব লাগিব, যিটো গৰম পৰিছে। এইখন চাই ল'ব। যদি ভাল লাগিছে 1800 টকাত এইটো এটা যোৰা পিয়'ৰ মাছৰাজ কটনৰ, বহুত ধুনীয়া যোৰা, ল'ব পাৰিব। এইটো এটা আছে আপোনাৰ ফিক্স পাৰি মাছৰাজ। এইটো ইয়াত আছে আপোনাৰ এটা মাছৰাজ আছে, এটা খাদী কটন আছে, এটা মাছৰাজ আছে, এটা খাদী কটন আছে। হোৱাইটত আহিব, ফিক্স পাৰি হ'ব এনেকৈ, দেখিছেনে পটিটো ধুনীয়াকৈ দিয়া আছে। গ্ৰীণ আৰু পিংক সূতাৰ কাম আছে। এইটো সূতা নহয়, এইটো আমাৰ যিটো বনক সূতা বুলি কয়, সেইটো সূতাৰ হ'ব। ধুনীয়া এটা দেখিছেনে, ওচৰৰ পৰা দেখাই দিছোঁ, মৰম লগা কালেকশ্যন। থেংক ইউ, শ্বেয়াৰ কৰিছোঁ মই টাইমটো বিৰাট। অ'কে, থেংক ইউ, বিউটিফুল। এইকেইটা চাব আপুনি, চাইড পটিকেইটা বহুত ধুনীয়াকৈ দিয়া আছে, এনেকৈ ফিক্স কৰি দিয়া আছে, আৰু ধুনীয়া এটা এইটো যিটো বনক সূতা আছে, সূতাটোৰে হ'ব, বহুত ধুনীয়া হয়, চাওকচোন। এয়া মজা লাগিছে, থেংক ইউ। এইটো আহিব আপোনাৰ, এইখন আহিব চাদৰ, গাটো তেনেকৈ সৰু সৰুকৈ বুটাৰ কামখিনি থাকিব। এইখন আহিব চাদৰৰ, এইটো আঁচল আহিব, আঁচলটো পিংক আৰু এইটো গ্ৰীণ সূতাৰে কামখিনি কৰা আছে। যদি ভাল লাগিছে এইটো যোৰা আপোনালোকে ল'ব পাৰিব। এইখন আহিব চাদৰ, ইয়াত এক্সট্ৰাকৈ আৰু চাইড পটি নাপাব। এইখন আহিব মেখেলা। এইখন আহিব মেখেলা, এনেকৈ ওপৰলৈকে কাম থাকিব মেখেলাখনৰ। আৰু এইটো আহিব আপোনাৰ ব্লাউজ পিচ। ব্লাউজ পিচটো অকল পিংকত থাকিব। যদি ভাল লাগিছে তেনেহ'লে স্ক্ৰীনশ্বট লৈ থ'ব আৰু হোৱাটছআপ কৰিব। প্লিজ সকলোৱে শ্বেয়াৰ কৰি দিব, প্লিজ সকলোৱে শ্বেয়াৰ কৰি দিব। হাই ডিয়াৰ নিশা কলিতা, বহুত দিনৰ মূৰত আহিলোঁ। হয় হয় নিশা, তোমাক আজিকালি দেখাই নোপোৱা হ'লোঁ যে, একদম ব্যস্ত চাগে ন বিয়া হৈ। বিউটিফুল, প্ৰিটি কালেকশ্যন, গৰ্জিয়াছ, চ' নাইচ, থেংক ইউ। গ্ৰুপত শ্বেয়াৰ কৰিছোঁ, হ'বনে বা? হয় হয়, নিজৰ টাইম লাইনত শ্বেয়াৰ কৰিব পাৰিলে, আৰু গ্ৰুপ শ্বেয়াৰ কৰিবা, আৰু লগে লগে স্ক্ৰীনশ্বটখিনি দি থ'বা দেই। 8472061718 এইটো নম্বৰত মোক স্ক্ৰীনশ্বটখিনি দি থ'বা। টাইম লাইন আৰু গ্ৰুপ শ্বেয়াৰ ডান। জানমণি শইকীয়া, বহুত ধন্যবাদ দেই। অল কালেকশ্যন বিউটিফুল, থেংক ইউ। এইখন আহিব মেখেলা, ব্লাউজ পিচ দেখাই দিলোঁ। যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব। এইটো যিহেতুকে আপোনাৰ মাছৰাজটো মাছৰাজ নহয়, এটা আছে মাছৰাজ, এটা আছে খাদী কটন, তো দুইটা দিগ বানি বেলেগ বেলেগ হয়, কাপোৰটো বহুতে লাহি হয়। তো এইটো যোৰাৰ দাম আহিব 2800 টকা। 2800 টকা। আৰু এইটো কাপোৰৰ যদি ফিক্স পাৰি নোহোৱাকৈ হয়, দামটো কম হ'ব। যিহেতুকে কাপোৰযোৰ ফিক্স পাৰি হয়, তেতিয়া 2800 টকাত আপোনালোকে এইটো এটা বহুত ধুনীয়া যোৰা, বহুত ধুনীয়া কমফৰ্ট হয়, ল'ব পাৰিব। 2800 টকাত ল'ব পাৰিব। এইটো এটা আছে আপোনাৰ, আৰু টচ কটন যোৰা আনিছোঁ একদম অফাৰ মূল্যত, বহুত নতুনকৈ আহিছে। আপোনালোকে থাকিব, সকলোৱে শ্বেয়াৰ কৰি যাব। এইটো চাব আপোনাৰ য়েল্লত আছে, য়েল্লত বহুত ধুনীয়াকৈ দেখিছেনে, চাইড পটিখিনি এনেকৈ দিয়া আছে। এইটো য়েল্ল' হ'ব যোৰাটো, এইখিনি হ'ব চেল্ফ বৰ্ডাৰ, আৰু এনেকৈ আহিব আঁচলটো আপোনাৰ। আঁচলটো আছে গ্ৰীণ, আৰু এইটো পিংক কালাৰত, ডাৰ্ক পিংক যিটো আছে সেইটো কালাৰত হ'ব এনেকৈ। এইখন আহিব চাদৰ, গোটেই গাটোত আপোনাৰ সৰু সৰুকৈ বুটাৰ কাম কৰা আছে। এইখন হ'ব চাদৰ, এইখন হ'ব মেখেলা। এইখন হ'ব মেখেলা। কাপোৰবোৰ বহুত ভাল লাগিছে, থেংক ইউ। জাষ্ট নাও, থেংক ইউ তনুশ্ৰী। এইখন আহিব মেখেলা আপোনাৰ, আৰু এইটো আহিব আপোনাৰ ব্লাউজৰ পটি, ধুনীয়াকৈ থাকিব ব্লাউজৰ পটিটো। যদি ভাল লাগিছে এইটো যোৰাও একে হ'ব, কটন, আৰু এটা খাদী কটন আছে, বহুত ধুনীয়া হয়, জয় ঘোষ ৰয়।
পিপি মই কৈ আছোঁ এইটো 2800 টকাত আপোনালোকে ল'ব পাৰিব। মাছৰাজ একদম এটা মাছৰাজ আছে, এটা খাদী কটন আছে, দিগবাণী দুইটা বেলেগ বেলেগ হয়, সেইটো কাৰণে আৰু চেল্ফ অৰ্ডাৰ হয়, সেইটো কাৰণে দামটো বেছি হয় অলপ, কিন্তু কাপোৰযোৰ আপোনালোকে পোৱাৰ পিছত গম পাব বহুতে ধুনীয়া হয়, বহুতে কমফৰ্ট হয়, একদম লাহি হয় কাপোৰটো। ঠিক আছে, যদি ভাল লাগিছে 2800 টকাত ল'ব পাৰিব। এইটো এটা আছে মেহেন্দি গ্ৰীণ, মেহেন্দি গ্ৰীণত আছে ধুনীয়াকৈ ৰেড আৰু হোৱাইটৰ কাম, মেহেন্দি গ্ৰীণত ৰেড আৰু হোৱাইটৰ কাম, দেখিছেনে কাপোৰযোৰ এনেকৈ গাটোত একদম সৰু সৰু বুটা থাকিব। এয়া এইটো আহিব আঁচলটো, এইটো আহিব আঁচল, এনেকৈ হোৱাইট আৰু ৰেডৰ কাম আছে ধুনীয়াকৈ। এইখন আহিব চাদৰ, চাইড পুটিখিনি এনেকৈ থাকিব, গোটেই গাত সৰু সৰু বুটা থাকিব। এইখন আহিব চাদৰ, আহল বহল হ'ব, শকত আপত হ'লেও কোনো প্ৰব্লেম নাই। চ' বিউটিফুল, থেংক ইউ। থেংক ইউ। এইখন আহিব মেখেলা, এইখন আহিব মেখেলা, আহল বহল হ'ব। এইটো আহিব আপোনাৰ ব্লাউজ পিচ, ব্লাউজ পিচত এটা এনেকুৱা হোৱাইটত পতি থাকিব। যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব, বা পিছফালে আছে যে কাপোৰবোৰ কিহৰ হয়, বোৱা নেকি, পিছফালে যে আছে এই মোৰ তাত বেছিকৈ হাতে বোৱা কাপোৰে আছে, তন্তু ভূঞা মোৰ তাত বেছিকৈ হাতে বোৱা কাপোৰে আছে, মেচিনৰ জাষ্ট অলপ অলপহে ৰখা আছে, মেচিনৰখিনি দেখুওৱা নহয়েই আচলতে, মোৰ অলপ বেছি নাই, তাৰমানে হাতে বোৱা কাপোৰে হয় গোটেইখিনি। এতিয়া তুমি বা কোনখিনিৰ কথা কৈছা, বাকী চব হাতে বোৱা হয়, ইয়াতে থকা হাতে বোৱাই হ'ব বেছিকৈ। এইখন মেখেলা যদি ভাল লাগিছে 2800 টকাত এইটো যোৰা ল'ব পাৰিব। এটা খাদী কটন আছে, এটা কটন আছে। এইটো এটা আছে ষ্টেপুল কটনৰ যোৰা, মেৰুনত য়েল্লো আৰু কপাৰ গুণাৰ কাম আছে, মেৰুনত য়েল্লো আৰু কপাৰ গুণাৰ কাম আছে। এইটো আহিব এনেকৈ ষ্টেপুল কটনৰ, আঁচলটোত অকল য়েল্লোৰ কাম আছে ধুনীয়াকৈ, আৰু মাজত কপাৰ গুণাই দি মিনা কৰি দিয়া আছে, দেখিছেনে? এইটো মাজত কপাৰ গুণাই দি মিনা কৰি দিয়া আছে ধুনীয়াকৈ। এইখন আহিব এয়া চাদৰ, জবা ফুলৰ ডিজাইনটোত আছে এনেকৈ, গাটোত ঘন ঘনকৈ জবা ফুলটো দিয়া আছে। আঁচলটো আহিব এনেকৈ, এইখন আহিব মেখেলা, ওপৰলৈকে কাম থাকিব, য়েল্লো আৰু কপাৰ গুণাৰ কাম আছে। এইকেইটা আহিব আপোনাৰ চাইড পটি, এইকেইটা আহিব চাইড পটি, য়েল্লো ধুনীয়াকৈ এইটো কপাৰ গুণাৰ মিনা কৰি দিয়া আছে, দেখিছেনে? বৰ ধুনীয়াকৈ দিয়া আছে। যদি ভাল লাগিছে শ্বেয়াৰ কৰিছোঁ দেই বা চাইনিকা বৰ্মন, বহুত ধন্যবাদ দেই, বহুত ধুনীয়া লাগিছে, থেংক ইউ। এইখন আহিব আপোনাৰ মেখেলা, চাইড পটি দেখালোঁ, ব্লাউজ পিছত এনেকুৱা এটা পটি থাকিব, এনেকুৱা এটা পটি ব্লাউজ পিছতো থাকিব। কাপোৰযোৰ ৰেডি কৰি ল'লে বহুত মৰম লাগিব। যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব। 1450 1450 টকাত এইটো এটা যোৰা ষ্টেপুল কটনৰ প্ৰিমিয়াম কোৱালিটি ল'ব পাৰিব। এইটো দেখিছেনে? এইটো এটা ষ্টেপুল কটনৰ একদম অৰ্ডাৰ কৰি অনা হৈছে, বহুত ধুনীয়া হয়। কাপোৰৰ কোৱালিটিটো চালে গমেই পাব, আপোনালোকে হাতেৰে চুই চালে গম পাব, বহুত ধুনীয়া হৈছে কাপোৰ। ষ্টেপুল কটনৰ একদম প্ৰিমিয়াম কোৱালিটিৰ হ'ব। আৰু গোটেইটাত দেখিছেনে এনেকৈ ঘন ঘনকৈ বুটাৰ কাম কৰা আছে, বহুত ঘন ঘনকৈ বুটাৰ কামখিনি কৰা আছে। আঁচলত আপোনাৰ ৰেডত য়েল্লো মিনা কৰি দিয়া আছে। এইকেইটা আহিব আপোনাৰ চাইড পটি, এইকেইটা আহিব চাইড পটি। গ্ৰুপত শ্বেয়াৰ কৰিছোঁ আৰু টাইম লাইনত। বহুত ধন্যবাদ দেই পূজাশ্ৰী দাস। স্ক্ৰীনশ্বট এনেই দিবলৈ নাপাহৰিবা দেই, স্ক্ৰীনশ্বটবিলাক দিবা, যিহেতুকে সকলোৱে শ্বেয়াৰ কৰে। চ' বিউটিফুল কালেকশ্যন, থেংক ইউ। এইকেইটা আহিব চাইড পটি, এইকেইটা আহিব চাইড পটি, এইখন আহিব চাদৰ, আৰু গোটেই গাত এনেকৈ ধুনীয়াকৈ বুটাটোৰ কাম কৰা আছে, ডাঙৰ বুটাটো। এয়া যদি ভাল লাগিছে ল'ব পাৰিব। এইখন আহিব চাদৰ, চাইড পটি দেখালোঁ। এইখন আহিব মেখেলা, এইখন আহিব মেখেলা, ওপৰলৈকে কাম থাকিব মেখেলা, লগতে এনেকৈ দুটা পটি থাকিব ব্লাউজ পিছত, এনেকৈ দুটা পটি থাকিব ব্লাউজ পিছত। যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব। ৱাও ধুনীয়া কাপোৰ পূজাশ্ৰী, থেংক ইউ। চ' প্ৰিটি কালেকশ্যন, থেংক ইউ দিছোঁ বাইদেউ। অ'কে, দি থবা দেই। আৰু তলত নামটো তোমাৰ যি নাম হয় নামটো লিখি দিলে হ'ল, নামটো এবাৰ লিখি দিলে হ'ল। শ্বেয়াৰ কৰি দিছোঁ বা বহুত ধন্যবাদ দেই নিশা, বহুত ধন্যবাদ। এইটো আহিব ব্লাউজ পিচ, আৰু এইখন আহিব মেখেলা, এইখন আহিব মেখেলা। যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব। এইটো 1550 1550 টকাত ল'ব পাৰিব, 1550। এনেকুৱা তিনিটা যোৰা আহিছে, দিশটো একে আছে গোটেইকেইটাৰে।
মাত্ৰ ফুলৰ কালাৰখিনি বেলেগ বেলেগকৈ দিয়া আছে। এইটো তাতে যিটো জৰা দেখালোঁ সেইটো জৰাত আপোনাৰ মিনাটো য়েল্লত আছিল, ইয়াতে মিনাটো বেঙুনীয়া কালাৰত আছে। দেখিছেনে? মিনাটো বেঙুনীয়া কালাৰত আছে। কাপোৰযোৰ বহুত ধুনীয়া হয়। এনেকৈ দুটা কালাৰ, ৰেড আৰু বেঙুনীয়া, যিটো ডাঠ বেঙুনীয়া অলপ, সেইটো বেঙুনীয়াৰে ধুনীয়াকৈ দিয়া আছে। আৰু এইটো আহিব আঁচল। এইকেইটা আহিব আপোনাৰ চাইড পটি। চাইড পটিকেইটা দেখিছেনে? চাইড পটিকেইটাও বহুত মৰম লগা। এইটো আহিব এনেকৈ, যোৰাটো দেখিছেনে? বহুত মৰম লগা আৰু কালাৰটো বহুতেই ধুনীয়া। যদি ভাল লাগিছে এইটো যোৰা ল'ব পাৰিব আপোনালোকে 1550, 1500 টকাত, 1550 টকাত ল'ব পাৰিব। এইখন আহিব মেখেলা। এইখন মেখেলা, লগতে এইটো আহিব আপোনাৰ ব্লাউজ পিচ। বহুত ধুনীয়াকৈ দিয়া আছে। যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব। বহুত ধুনীয়া লাগিছে। থেংক ইউ। জয় ঘোষ ৰয়। ক'ত এভেইলেবল? আপুনি কোন ঠাইৰ পৰা কৈছে সেইটো মোক ক'ব লাগিব, কাৰণ সকলো ঠাইতে COD নহ'ব দেই, COD নহ'ব। হোৱাটছআপ কৰিব, স্ক্ৰীনশ্বট লৈ যিটো কাপোৰ পচন্দ হৈছে স্ক্ৰীনশ্বট ল'ব, হোৱাটছআপ কৰিব, এড্ৰেছটো জনাই দিব। তেতিয়া চাই লওঁ আমি, যদিহে COD দিব পাৰি নিশ্চয় COD দিম, আৰু যদি নহ'ব তেনেহ'লে অনলাইনে কৰিব লাগিব আপোনালোকে। এইখন চাব মেখেলা। যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব। 1550 ষ্টেপুল কটন প্ৰিমিয়াম কোৱালিটিৰ 50-50। এইটো এটা কালাৰটো ছেম হয়, ইয়াৰ ডিজাইনটো অলপমান বেলেগকৈ দিয়া আছে। ইয়াৰ ডিজাইনটো দেখিছেনে? ইয়াৰ ডিজাইনটোত এনেকৈ ডাঙৰকৈ এটা থকা ফুল দিয়া নাই, ধুনীয়াকৈ এইখিনি বাছি দিছে। আজিকালি যিহেতুকে এইটো ডিজাইনে চলি আছে। পশ্চিম মিদনাপুৰে, কোন ঠাই হয় জানো মই ধৰিব পৰা নাই। আপোনাৰ ডিষ্ট্ৰিক্ট কি হয় জানো, ডিষ্ট্ৰিক্টটো জনাবচোন। এইটো আহিব আঁচলটো। আঁচলটো দেখিছেনে? য়েল্ল', এইটো পাৰ্পল কালাৰ, আৰু এইটো ৰেড, হোৱাইট, ধুনীয়াকৈ 4-5টা কালাৰত, মাল্টি কালাৰত কামখিনি কৰি দিছে। দেখিছেনে? এয়া মই এনেকৈ দেখাই দিছোঁ। গোটেইখিনি বহুত ধুনীয়াকৈ দিয়া আছে। এইখন আহিব চাদৰ, আঁচলটো আহিব এনেকৈ, আৰু এইকেইটা আহিব আপোনাৰ চাইড পটি। চাইড পটিকেইটাত য়েল্ল' মিনা কৰি দিয়া আছে। কাপোৰযোৰ বহুত ধুনীয়া লাগিছে। এইটো চাই ল'ব। যদি ভাল লাগিছে এইটো যোৰা আপোনালোকে ল'ব পাৰিব, স্ক্ৰীনশ্বট লৈ থ'ব। আৰু এইখন মেখেলা আহিব। এইখন মেখেলা আহিব। যোৰাটো বহুত ধুনীয়া সঁচাকৈ। আৰু এইটো আহিব ব্লাউজ পিচ। ব্লাউজ পিচত এনেকুৱা এটা পটি থাকিব, য়েল্ল' মিনা কৰা থাকিব ধুনীয়াকৈ, ৰেডৰ মাজত য়েল্ল' মিনা কৰি দিয়া আছে। যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব। প্লিজ সকলোৱে শ্বেয়াৰ কৰি যাব। লাইভটো চলি থাকোঁতে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে দেখিব পায়। এইখন আহিব মেখেলা। যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব। 1550, 1550 টকা। এইটো এটা এৰী কটনৰ হোৱাইট যোৰা। হোৱাইটখিনি বেছিকৈ আনিছোঁ, আৰু 80 সূতাৰ যোৰা বহুত আহিছে। যদি কোনোবাক লাগে তেনেহ'লে আপোনালোকে হোৱাটছআপ কৰিব। মই দেখাই নিদিওঁ, যিহেতুকে হোৱাইটতে হয়। 80 সূতাৰ যোৰাখিনি হোৱাইটতে হয়, আৰু ফুলৰ কালাৰবিলাক বেলেগ বেলেগ হয়। চিম্পুলত হয়, বহুত ধুনীয়া হয় পিন্ধিবলৈ গৰমত। তো যদি কোনোবাক লাগে তেনেকৈ মোক হোৱাটছআপ কৰিলে হ'ল, কালাৰ ৱাইজ মই দেখাই দিম। এইখন চাব চাদৰ। এইখন চাদৰত আপোনাৰ এনেকৈ গ্ৰীণ আৰু ৰেড আছে, ধুনীয়াকৈ কামখিনি কৰা আছে। জবা ফুলৰ ৰেড আৰু গ্ৰীণৰ কামখিনি কৰা আছে। এইটো চাইডত এনেকৈ ৰেড আৰু গ্ৰীণৰ কাম আছে। এইখন আহিব চাদৰ। চাইড পটিকেইটা আহিব আপোনাৰ গ্ৰীণত, চাইড পটিকেইটা এনেকৈ গ্ৰীণত থাকিব। এইখন আহিব মেখেলা। এইটো এৰী কটনৰ যোৰা হ'ব, এৰী কটনৰ যোৰা। মেখেলাখন আহিব এনেকৈ, ব্লাউজত এটা পটি থাকিব ধুনীয়াকৈ। যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব। 1350 ল'ব পাৰিব। 1350 এৰী কটনৰ যোৰা ল'ব পাৰিব। এতিয়া আহিছোঁ মই টচ কটনৰ ফালে। ধুনীয়া লাগিছে অসম দিগন্ত। থেংক ইউ। শ্বেয়াৰ ডান। অ'কে, ৱণ্ডাৰফুল কালাৰ কম্বিনেশ্যন, বেষ্ট কালেকশ্যন। থেংক ইউ। সকলোৱে শ্বেয়াৰ কৰি যাব প্লিজ। লাইভটো চলি থাকোঁতে শ্বেয়াৰ কৰি দিব। পাতল পিংক কালাৰত দেখিছেনে? কাপোৰযোৰ ধুনীয়া চাইনিং কৰি আছে কাপোৰযোৰ। এইটো ডিজাইনত দিয়া আছে, আৰু গাটোত আপোনাৰ এনেকৈ পাত ডিজাইনটো, দুটা পাত ডিজাইনত ধুনীয়াকৈ বনাই দিছে গাটোত, বহুত ধুনীয়াকৈ। এইখন আহিব চাদৰ, পাতল পিংক কালাৰত হয়। ইয়াৰ মানে দিশটো আপোনাৰ মুগা কালাৰত থাকে, পানীটোত পিংক পোৱা গৈছে, সেইটো কাৰণে কালাৰটো একদম ধুনীয়া পাতলত আহিছে। আৰু এইটো ব্লু কালাৰেদি ফুলখিনিৰ কামখিনি কৰা আছে, ফুলৰ কামখিনি ব্লু কালাৰত কৰা আছে।
এইকেইটা আহিব আপোনাৰ চাইড পটি, এইখন আহিব চাদৰ, এইখন আহিব মেখেলা, এইখন আহিব মেখেলা, ঠিক আছে। এইটো আহিব ব্লাউজ পিচ, এইটো আহিব ব্লাউজ পিচ। যদি ভাল লাগিছে 1350 1350 টকা ল'ব পাৰিব, 1350 টকাত ল'ব পাৰিব, ঠিক আছে। টচ কটনৰ যোৰা 1350 টকাত ল'ব পাৰিব। অৰুণিমা নাথ দাস বা নুনি কটন দেখাই দিব। অ'কে, নুনি কটন দেখাই দিম বাৰু মই, আপুনি শেষলৈকে থাকি যাব। মই যিখিনি ওলাইছোঁ সেইখিনি দেখাই লওঁ, তাৰপিছত নুনি কটনখিনি দেখাই দিম, ঠিক আছে। এইটো এটা আছে, এইটো দেখিছেনে আপোনাৰ দিশবিলাক সকলোতে মুগা থাকে। টচ কটনত বেছিভাগ মুগাত থাকে দিশটো, আৰু বাণীটোত কালাৰিং হোৱাৰ কাৰণে একদম ডাঠ কালাৰ নাহে, কিন্তু ধুনীয়া এটা কালাৰ আহে। মুগাত পোৱা আছে, এইটো ব্লেক আৰু ৰেডৰ কাম আছে। আঁচলটো এনেকৈ ব্লেক আৰু ৰেডৰ কাম আছে, এয়া। আৰু গোটেই গাটোত আপোনাৰ এনেকৈ ঘন ঘনকৈ বুটাখিনিৰ কাম কৰা আছে। এইটো বুটাটো বহুত ধুনীয়া বুটা হয়। এইখন আহিব চাদৰ, এইকেইটা আহিব বাপৰে বহুত ধুনীয়া লাগিব দেই। অকল ৰেডতে হ'ব, প্ৰতিখিনি অকল ৰেডত হ'ব কাৰণে বহুত ধুনীয়া লাগিব দেই, ৰেডি কৰি ল'লে। এইখন আহিব চাদৰ, এইখন আহিব চাদৰৰ আঁচল, চাইড পটি দেখালোঁ। এইখন আহিব মেখেলা, এইখন আহিব মেখেলা, ধুনীয়াকৈ দিয়া আছে। লগতে এইটো আহিব ব্লাউজ পিচ। যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব। 1350 বহুত ধুনীয়া টচ কটনৰ যোৰা, টচ কটনৰ কালাৰিং হ'ব। বহুতে অৱশ্যে কালাৰিঙৰ দামটো বেলেগ আৰু মুগাৰ দামটো বেলেগকৈ দি আছে, তো মই সেইটো কাম কৰা নাই বাৰু। মুগা আৰু কালাৰিং দুইটাতে একে দামতে দি আছোঁ। যদি কোনোবাই ভাল লাগে তেনেহ'লে ল'ব পাৰিব। মুগাৰো বহুত আছে, মুগা বৰ্তমান মই দুটা পিছে আনিছোঁ। মুগা কালাৰিঙে আহিছে বাকী। এইটো চাব, এইটো আছে। ইয়াৰ এনেকুৱা মই আগতেও দেখাইছোঁ, এইখিনি চল্ড হৈ গৈছিলে, এইটো জাষ্ট আহিছে এইখিনি কাপোৰৰ লগত। এইটো এটা ব্লেকত মিনা কৰি দিয়া আছে ধুনীয়াকৈ ৰেডৰ মাজত, আৰু গাটোত গল বুটাটো দিয়া আছে। বহুতে আকৌ গল বুটাটো আৰু মিহি বুটাটো গাত থাকিলে বহুত ভাল পায়, বহুত ভাল পায়। মানে সেইখিনি ডিজাইন কেতিয়াও চেঞ্জ নহয়, নতুন নতুন ডিজাইনবিলাক ওলালেও কেতিয়াবা চেঞ্জ হৈ যায়। সেইকাৰণে বহুতে কিন্তু ভাল পায় দেই, গল বুটাটো আৰু মিৰি বুটাটো গাত থাকিলে বহুত ভাল পায়। ৰিজনেবল প্ৰাইচ, বিউটিফুল কালেকশ্যন। থেংক ইউ। কালাৰ কম্বিনেশ্যন ইমান মৰম লাগিছে কাপোৰবোৰ, থেংক ইউ। এইকেইটা আহিব চাইড পটি, চাইড পটিকেইটা দেখিছেনে? এইখন আহিব চাদৰ, টচ কটন বহুত ধুনীয়া কাপোৰ হয় সঁচাকৈ। দাম হিচাপত কাপোৰখিনি সকলোৱে ইউজ কৰিব পাৰে আৰু পিন্ধিও ভাল লাগে সঁচাকৈ। এইখন চাব, এনেকৈ মেখেলাখন আহিব। এইখন মেখেলা আছে, আৰু এইটো আহিব ব্লাউজ পিছত এটা পটি, ঠিক আছে। 1350। যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব। 1350 টচ কটন দিয়া হয়তো বহুত কমেই ওলাব টচ কটনৰ, 1350 দিয়া, গতিকে আপোনালোকে ল'ব পাৰিব। ধুনীয়া লাগিছে চৰ্টটো, থেংক ইউ। এইটো এটা আছে আপোনাৰ ৰেড আৰু ব্লেকৰ কাম, আঁচলটোত আছে ৰেড আৰু ব্লেকৰ কাম, আৰু আঁচলত এনেকৈ ধুনীয়াকৈ এটা লাইন মেৰি বুটা দিছে, আৰু গাৰ বুটাটো বেলেগ কৰি দিছে। লাভ লাইক দি আছোঁ। অ'কে, থেংক ইউ। এইখন আহিব চাদৰ, এইখন চাদৰ আহিব এনেকৈ গোটেই গাটোত আপোনাৰ ধুনীয়াকৈ ৰেড আৰু ব্লেকৰ কাম আছে। আৰু কাপোৰযোৰৰ কালাৰটো কিন্তু মোবাইলত অলপ বেলেগ আহিছে দেই, মোবাইলত অলপ বেলেগ আহিছে কালাৰটো। কি বুলি ক'ম, ধুনীয়া কালাৰ, মানে গ্ৰীণত নপৰে, এইটো বহুত ধুনীয়া হয় কিন্তু কালাৰটো দেই। মোবাইলত অলপমান বেলেগ আহিছে। মই যদি ফটো মাৰিব পাৰোঁ কালাৰটো একজেক্ট আনিবলৈ চেষ্টা কৰিম বাৰু, পিছত মই ফেচবুকত দি দিম, ঠিক আছে। এইটো কালাৰটো একদমেই অৰিজিনেল অহা নাই দেই। এইটো ৰেড আৰু ব্লেকৰ কাম আছে ধুনীয়াকৈ, গাটোত আপোনাৰ এনেকৈ বুটাৰ কাম আছে, আৰু নতুনকৈ আহিছে মাত্ৰ। চাব, যদি ভাল লাগিছে 1350। ইয়াৰ চাইড পটিকেইটা ব্লেকত আহিব, চাইড পটিকেইটা যেতিয়া ব্লেকত লগাই ল'ব কাপোৰযোৰ বহুত ধুনীয়া লাগিব। এইখন আহিব চাদৰ, এইখন আহিব মেখেলা, এইখন আহিব মেখেলা। যদি ভাল লাগিছে 1350, এইটো আহিব ব্লাউজ পিচ, 1350 ল'ব পাৰিব। স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব। প্লিজ সকলোৱে শ্বেয়াৰ কৰি যাব। মনীষা বয়ন, হাই বা হেল্ল', বহুত দেৰি হ'ল আজি মনীষা। ভেৰি নাইচ বিউটিফুল কালেকশ্যন, থেংক ইউ। এইটো এটা আছে, দেখিছেনে কাপোৰযোৰ? এইটো ডাঙৰ মিৰি বুটাটো দিয়া আছে, আঁচলত ধুনীয়াকৈ এটা শাৰী অলপ ঘনকৈ দিয়া আছে, আৰু
আঁচলত এনেকৈ মেৰুন আৰু এইটো মেৰুন কালাৰ হ'ব, য়েল্ল' আৰু মেৰুনত কামখিনি দিছে। দেখিছেনে মেৰুনত কামখিনি দিছে বহুত ধুনীয়াকৈ। এনেকৈ গোটেই গাটোত আপোনাৰ ঘনঘনকৈ বুটাখিনিৰ কাম আছে, এইখিনি ঘনঘনকৈ বুটাৰ কাম আছে। এইটো আহিব আঁচলটো আৰু আপোনাৰ ছাইড পটিকেইটা এনেকৈ মেৰুনত আহিব। ছাইড পটিকেইটা মেৰুনত মানে বাউণ্ডেৰীটো আপোনাৰ ধুনীয়াকৈ মেৰুনত আহি যাব, বহুত ধুনীয়া লাগিব কাপোৰযোৰ। এইটো চাই ল'ব। এইখন আহিব চাদৰ, ছাইড পটি দেখাই দিলোঁ। এইখন আহিব মেখেলা, এইখন আহিব মেখেলা লগত এটা ব্লাউজ পিচ। ব্লাউজ পিচটো ইয়াৰে হেভিকৈ দিয়া আছে, দুটা ধুনীয়াকৈ দিয়া আছে। যিবিলাকে ভাল পায় তেনেকৈ ল'ব পাৰিব। যদি ভাল লাগিছে 1350 এইটো এটা যোৰা ল'ব পাৰিব। এইটোৰো আপোনাৰ দিকটো আপোনাৰ মুগাতে আছে দেই, দিকটো মুগা আছে, পানীটো চাৰ্ফ কালাৰ বোৱা গৈছে। ঠিক আছে, কালাৰটো বহুত ধুনীয়া আহিছে। এটা মোবাইলত একজেক্ট কালাৰটোৱে আহিছে বাৰু। এইটো যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব। 1350 টচ কটনৰ যোৰা এটা, বহুত ধুনীয়া হয় যোৰাকেইটা, পিন্ধিবলৈ বহুতে ভাল হয়। যদি ভাল লাগিছে স্ক্ৰীনশ্বট লৈ থ'ব। এইটো আহিব মচুৰি কালাৰত, এইটো আহিব মচুৰি কালাৰত। আঁচলটো দেখিছেনে, আঁচলটো একদম চিম্পুল কৰি দিছে, বহুত ধুনীয়াকৈ, বহুত বেছি ধুনীয়া লাগিছে। থেংক ইউ ৱাও কালেকশ্যন, থেংক ইউ। এইটো আহিব আপোনাৰ য়েল্ল' আৰু ব্লেক সূতাৰ কাম আছে। এইটো ব্লেক নহয় দেই, এইটো কফি হয়, ডাঠ কফি হয়। এইটো ব্লেক নহয় দেই, ডাঠ কফি হ'ব। এনেকৈ ডাঠ কফি আৰু য়েল্ল' সূতাৰ কাম আছে ধুনীয়াকৈ। এইটো মচুৰি কালাৰত আহিব বহুত ধুনীয়াকৈ। এইখন আহিব চাদৰ, এইকেইটা আহিব ছাইড পটি। কফি কালাৰত হ'ব দেই, এইটো ব্লেক নহ'ব, এইটো কফি হ'ব। এইখন আহিব চাদৰ, এইখন আহিব মেখেলা। টচ কটনৰ যোৰা বহুত ধুনীয়া হয়, যোৰাখিনি সকলোৱে পিন্ধাৰ কাৰণে কমফৰ্ট হয়। এইটো আহিব ব্লাউজ পিচ, ব্লাউজ পিচত এটা কপি থাকিব। যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব। এইটো 1350। অজন্তা ৰবি হাই, হেল্ল', গুড ইভিনিং। কিমান বাজিল বা? গুড ইভিনিঙে হৈ আছে নে মৰ্ণিঙে হ'ল নাজানো আৰু। 1 ঘণ্টা হ'লনে মোৰ লাইভ আহিবলৈ? এইটো এটা আছে অৰেঞ্জ কালাৰত, এইটো এটা আছে অৰেঞ্জ কালাৰত, আপোনাৰ ব্লু সূতাৰ কাম আছে, অকল ব্লু সূতাৰ কাম আছে। এইটো আহিব আছে অলপ চাপৰি আহিব, অলপ চাপৰি আহিব। ৰ'দৰ কাৰণে লাইট আহি আছে বেছি আৰু, বেছি নাই আৰু অলপ। এইখন আহিব আপোনাৰ চাদৰ, চাদৰত আপোনাৰ ব্লু কালাৰেদি কামখিনি কৰা আছে। এইটো ব্লু কালাৰেদি কামখিনি কৰা আছে। এইকেইটা আহিব ছাইড পটি। এইখন চাদৰ, এইটো আছে অৰেঞ্জ কালাৰত, আপোনাৰ দিকটো মুগা আছে, বাণীটো অৰেঞ্জ কালাৰ আছে, ধুনীয়াকৈ দিয়া আছে। এইখন আহিব চাদৰ, এইখন আহিব মেখেলা। 1350। যদি ভাল লাগিছে টচ কটনৰ যোৰা 1350 ল'ব পাৰিব। এইটো আহিব ব্লাউজ পিচত, ব্লাউজ পিচত এটা পটি থাকিব। যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব। 1350। অলপমান ৰ'ব, বন্ধা পাব দিয়ক, পাৰিব দাদা চিয়ানটো বন্ধা। এইটো আহিব আপোনাৰ দিকটো মুগাই বোৱা আছে, পানীটো দেখিছেনে গ্ৰীণ ধুনীয়াকৈ চাৰ্ট কালাৰত বোৱা আছে। কাপোৰযোৰৰ কালাৰটো বহুত মৰম লগাকৈ আহিছে। এইটো আহিব আপোনাৰ য়েল্ল' আৰু এইটো কফি সূতাৰে কাম হ'ব, এইটো ব্লেক নহ'ব, এইটো কফি হ'ব। এইখন আহিব চাদৰৰ আঁচলটো আৰু ইয়াতে আহিব আপোনাৰ ছাইড পটি। এইকেইটা আহিব ছাইড পটি, য়েল্ল' কালাৰত থাকিব ছাইড পটিকেইটা বহুত ধুনীয়াকৈ। এইখন আহিব চাদৰ 1350 টচ কটনৰ যোৰা। যদি ল'ব বিচাৰে ল'ব পাৰিব। এইখন আহিব মেখেলা। আপোনালোকে স্ক্ৰীনশ্বটবিলাক লৈ থ'ব আৰু মোৰ নম্বৰটোত পঠাই দিব। এইটো আহিব আপোনাৰ ব্লাউজ পিচ, ব্লাউজ পিচৰ এটা পটি থাকিব। যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব। 1350 টচ কটনৰ যোৰা। এইটো এটা আহিছে আপোনাৰ জবা ফুলটোত আঁচলত জবা ফুল এটা লাইন ধুনীয়াকৈ কৰি দিছে, অলপ ঘন কৰি দিছে। কালাৰটো বহুত ধুনীয়া দেখিছেনে, কাপোৰযোৰ হেভি কৰি দিছে। আঁচলটো তেনেকৈ কফি আৰু য়েল্ল'ৰ কাম দিছে আৰু দুটা শাৰী জবা ফুল দিছে আৰু এনেকৈ গোটেই গাটোত আপোনাৰ কফি কালাৰতে দিছে, ধুনীয়াকৈ কফি কালাৰত দিছে আৰু আঁচলটো অলপ বেলেগ কৰি দিছে, ধুনীয়াকৈ দিছে। যদি ভাল লাগে এইটো যোৰাও ল'ব পাৰিব। স্ক্ৰীনশ্বট ল'ব। ইয়াৰ ছাইড পটিকেইটা আপোনাৰ য়েল্ল'ত আহিব, ছাইড পটিকেইটা য়েল্ল'ত আহিব। লগতে এইখন মেখেলা আহিব, এইখন মেখেলা আহিব। বহুত ধুনীয়া হয়, পিন্ধিবলৈ কমফৰ্ট হ'ব। এইটো আছে আপোনাৰ ব্লাউজ পিচ। যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব।
1350 এনেকৈ হেভি কৰি দিয়া আছে এইটো যোৰা, তথাপিতো 1350তে দি আছোঁ আপোনালোকক। আৰু এইটো যোৰা আছে, ইয়াৰে তিনিটা পিচ আহিছিলে ছেম। এইটো কিন্তু আপোনাৰ ছাইড পটিও পাব এক্সট্ৰাকৈ এনেকৈ, আৰু এনেকৈ ছাইডতো ধুনীয়াকৈ বুটাখিনি বাছি দিয়া আছে। আপুনি যদি পটিখিনি নলগায় তথাপিতো কোনো কথা নাই, ধুনীয়াকৈ ছাইডত দিয়া আছে, দেখিছেনে? এনেকৈ ধুনীয়াকৈ ছাইডত দিয়া আছে। আপুনি যদি ছাইড পটিখিনি নলগায় তথাপিতো কোনো কথা নাই। এইকেইটা আহিব আপোনাৰ ছাইড পটি। এইটো যোৰা অলপমান দামটো বেছি আহিব, 1550 আহিব, যিহেতুকে গাটোতো এনেকৈ দিয়া আছে, ছাইড পটিটোতো দিয়া আছে আৰু পটিখিনিও এক্সট্ৰাকৈ বাছি দিছে। তো এইটো আহিব 1550। এইখন আহিব চাদৰ, এইখন আহিব মেখেলা, লগতে এইটো আহিব ব্লাউজ পিচ। যদি ভাল লাগিছে এইটো 1550ত আপোনালোকে ল'ব পাৰিব। আৰু এনেকুৱা উকা যোৰা আহিছে টচ কটনত, উকা যোৰা যিহেতুকে স্ক্ৰীণ প্ৰিণ্টিংটো বহুত বেছি চলি আছে। এইটো আহিছে আপোনাৰ উকা কৰি আহিছে, যদি কোনোবাক লাগে ল'ব পাৰিব 1150 টকা। 1150 টকাকৈ আপোনালোকে ইয়াতে ব্লাউজ পিচ, মেখেলা, চাদৰ গোটেইখিনিয়ে থাকিব। স্ক্ৰীণ প্ৰিণ্টিং কৰিলেও কৰিব পাৰিব, এমব্ৰইডাৰী কৰিলেও কৰিব পাৰিব। এইটো চাই ল'ব, যদি ভাল লাগিছে কোনোবাৰ 1150 কৰি ল'ব পাৰিব। 1150। এই দুখন মেখেলা অৱশ্যে অৰ্ডাৰ আছে, তথাপিতো মই দেখাই দিছোঁ, যদি কোনোবাক তেনেকৈ ছিংগুলকৈ লগা আছে ল'ব পাৰিব। ইয়াতে অৱশ্যে ব্লাউজ পিচটো আহি গৈছে, এইটো ব্লাউজ পিচটো আছে। এইটো মিহি টচৰ যোৰা হ'ব, টচ কটন নহয়, মিহি টচৰ যোৰা, ছিংগুল মেখেলা আৰু ব্লাউজ পিচ থাকিব ইয়াতে। এনেকৈ ৰাণী পিংকত মোক বনাবলৈ দিছিলে, কোনে বনাব দিছিল পাহৰিছিলোঁ। কালি অৱশ্যে কণ্টেক্ট কৰিছে, তেওঁ দিয়া বুলি মোক মনত পৰিছে। এইখন আৰু এটা য়েল্লত আছিল, চাই ল'ব। এয়া যদি কোনোবাক লাগে এনেকৈ বনাই দিবলৈ ছিংগুল মেখেলা বা ব্লাউজ পিচৰ সৈতে মেখেলাখন বা যোৰাও যদি লাগে তেনেহ'লে আপোনালোকে ল'ব পাৰিব, মোক হোৱাটছআপ কৰিব। এইখন ইয়াৰে মই দামটো কৈ নিদিওঁ বাৰু, যিহেতুকে অৰ্ডাৰ আছে কাপোৰখিনি। ঠিক আছে, এইখন এখন মেখেলা যদি এনেকুৱা কালাৰত কোনোবাক লাগে বনাই দিব পৰা যাব। আৰু এইটো এটা য়েল্লত বনাই, এনেকুৱা যোৰা এটা বনাব দিলে মোৰ বান্ধৱী এজনীয়ে। ইয়াৰে ব্লাউজ পিচটো বনোৱা নাই, তেওঁক ছিংগুল কৰিয়ে কৈছিলে, এনেকৈ য়েল্লত আছে। এনেকুৱা যোৰা এটা মোৰ বান্ধৱী এজনী বনাব দিছে, তেওঁক বনাব দিলোঁ কাপোৰযোৰ, বহুত ধুনীয়া লাগে, য়েল্লত আছে। যদি কোনোবাক লাগে মোক হোৱাটছআপ কৰি দিব, ঠিক আছে? যদি ভাল লাগিছে আপোনালোকে স্ক্ৰীনশ্বট ৰাখি থৈ দিব, মোৰ লগত হোৱাটছআপ কৰি দিব। এইটো এটা আছে স্লেব কটনত, ইয়াৰ অৱশ্যে চাদৰৰ ছাইড পটিখিনি লগোৱা আছে। এইযোৰ শেষ হ'ব, লাইভটো শেষ কৰিম মই, ঠিক আছে? এইটো আহিব, এনেকৈ ছাইড পটিখিনি আপোনাৰ লগোৱা আছে। এইটো এৰী কটনৰ যোৰা হ'ব দেই, এৰী কটনৰ যোৰা হ'ব, বহুত ধুনীয়া। এনেকৈ আঁচলটোত অকল গল্ডেনৰ কাম আছে আৰু ব্লেক সূতাৰ মিনা কৰি দিয়া আছে ধুনীয়াকৈ। আজি কালেকশ্যনবোৰ বহুত ধুনীয়া। থেংক ইউ। দোকানখন ক'ত আছে আপোনাৰ? মোৰ দোকানখন পাঠশালা শান্তিপুৰ পথ। আপোনালোকে যদি পাঠশালাৰ হয় নিশ্চয় আহিব পাৰিব। বিচাৰি নাপালে মোক এবাৰ কণ্টেক্ট কৰিব, মোৰ নাম্বাৰটো দিয়া আছে 9954949436। এইটো নাম্বাৰত দিব। আৰু যদি আহিবলৈ অসুবিধা হয় তেনেহ'লে মই দেখুওৱা কাপোৰৰ ভিতৰত যদি আপোনালোকৰ পচন্দ হৈছে স্ক্ৰীনশ্বটটো মাৰি মোক দি দিব। আৰু পাঠশালাত যদি হয় তেনেহ'লে COD হ'ব, ঠিক আছে? এক্সট্ৰাকৈ চাৰ্জ নালাগে পাঠশালাৰ ভিতৰত, ঠিক আছে? এইটো এটা যোৰা, যদি এইটো আঁচলটো এনেকৈ আহিব, ইয়াত পটিখিনি লগাই থোৱা আছে। এইখন চাদৰ আৰু এইখন আহিব মেখেলা, য়েল্ল' কালাৰত, বহুত ধুনীয়া হয়। এৰী কটনৰ যোৰা, এৰী কটনৰ যোৰা। এইখন মেখেলা আহিব, ইয়াৰ ব্লাউজ পিচটো এনেকৈ আহিব, এটা ব্লাউজ পিচ থাকিব, ঠিক আছে? 1450 ল'ব পাৰিব। যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব, ঠিক আছে? আজি এইখিনিয়ে দিলোঁ। যোৱা লাইভৰ উইনাৰ আছিল নাং তনুশ্ৰী গগৈ। আজি আছানে? আছা চাগে, অলপ আগতে মই আজি কালেকশ্যনবোৰ বহুত ধুনীয়া। নাং তনুশ্ৰী গগৈ, তুমি আছা চাগে? তো তুমি মোক হোৱাটছআপ কৰিবা, মোৰ নম্বৰটোতো আছেই, হোৱাটছআপ কৰিবা, মই গিফ্টটো তোমাৰ পঠাই দিব পাৰিম, তোমাৰ এড্ৰেছো দিবা, ঠিক আছে? আজি উইনাৰ নাং তনুশ্ৰী গগৈয়ে শ্বেয়াৰ কৰিছিলে 210টা শ্বেয়াৰ কৰিছে। যিহেতুকে মই 4জনীৰ মাত্ৰ স্ক্ৰীনশ্বট পাইছিলোঁ, মাত্ৰ 4জনী স্ক্ৰীনশ্বট পাইছিলোঁ, গতিকে তেনেকৈ অলপ প্ৰব্লেম হয়। সেইকাৰণে কৈছোঁ আপোনালোকে লাইভটো চলি থাকোঁতে স্ক্ৰীনশ্বটবিলাক দি থ'ব, তেতিয়া মোৰো সুবিধা হয়, ঠিক আছে? আজিলৈ আহিছোঁ, এইখিনিয়ে দেখালোঁ। যদি মই দেখুওৱা কাপোৰৰ ভিতৰত পচন্দ হৈছে তেনেহ'লে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব। ধন্যবাদ।